আপুনি সমবায়খনৰ কি মই সমবায় সমিতিৰ 23 চনত মানে প্ৰেচিডেণ্ট হিচাপে দায়িত্ব গ্ৰহণ কৰিছোঁ। সমবায়খন কি নাম কিমান নম্বৰ আছে? সমবায়খনৰ আমাৰ উত্তৰ ধৰ্মপুৰ বহুমুখী সমবায় সমিতি সম্পাদক কোন আছে? সম্পাদক আছিল অৰূপ সেন তালুকদাৰ, আচলতে অৰূপ তালুকদাৰ। আমি জানিব পাৰিছোঁ যে বৃহৎ কেলেংকাৰী আহিছিল। ময়ো শেহতীয়াভাৱে জানিব পাৰিছোঁ যে আচলতে তেওঁ ইয়াতে বহু লাখ টকাৰ কেলেংকাৰী সংঘটিত কৰিছে। উদাহৰণস্বৰূপে মই আপোনালোকক এটা মানে কেচবুকৰ লিখা কথা এটা মই ইয়াতে আপোনালোকক মানে দেখুৱাব খুজিছোঁ যে ইয়াতে এপ্ৰিল মাহত 23-24 এপ্ৰিল মাহত মানে 10 ট্ৰাক চাউলৰ ভাড়া বাবদ তেওঁ লিখিছে 50,900 টকা, আচলতে 50,400 টকা। তাৰোপৰি বেছি দুখ লগা কথা, লেবাৰৰ তেওঁ আনলোড কৰা লেবাৰৰ খৰচ লিখিছে 15,000 টকা, কিন্তু পাৰ কুইণ্টল 6 টকা কৰি লেবাৰক দিয়াৰ পিছত ইয়াতে খৰচ হৈছে মাত্ৰ 7,000 টকা। আৰু ডোৰ টু ডোৰ ডেলিভাৰী দিয়াৰ ক্ষেত্ৰত আমাৰ যি 3জন মানে আছে গাড়ীৰ মালিক, এজন হ'ল অজিত বৰ্মন আমনিৰ, এজন হ'ল জিতু তালুকদাৰ আৰু এজন হ'ল দীনেশ তালুকদাৰ। এওঁলোকক দিছে পাৰ কুইণ্টল 25 টকাকৈ, কিন্তু কেচবুকত লিখিছে তেওঁ 30 টকা কৰি। এইটো তেওঁ লিখা কেচবুক বৃহৎ কেলেংকাৰী একেবাৰে। আচ্ছা, তাৰোপৰি আপোনালোকে দেখি আচৰিত হ'ব, এইটো হ'ল 31 মাৰ্চৰ এইটো মানে কেচবুকৰ মানে ইয়াতে ট্ৰাক্টৰে লিখিছে তেওঁ 98,100 টকা, একেই চাওক। প্ৰথম লিখিলে তেওঁ 50,900 টকা আৰু ইয়াত লিখিছে বছৰৰ শেষৰ মাহত মানে মাৰ্চত 98,100 টকা। আৰু এতে তেওঁ লেবাৰ লিখিছে 19,200 টকা, য'ত খৰচ হৈছে মাত্ৰ 7,000 টকা। লগে লগে তেওঁ ইয়াতে ডোৰ টু ডোৰ 30,900 টকা লিখিছে, ইয়াত খৰচ হৈছে মাত্ৰ 26,000। এটা ডাঙৰ কথা, এই খৰচৰ শিতানৰ কোনো ধৰণৰ মানে ভাউচাৰ নাই। আপুনি যিহেতু সভাপতি, আপোনাক এই বিষয়ে অৱগত কৰায়নে? এই বিষয়ে মোক অৱগত কৰা ঠিক এনেকুৱাকৈ নাছিল, কিন্তু যেতিয়া মই দেখিলোঁ যে মই ড্ৰ কৰা পইচাখিনি কৰি তেওঁ আচলতে খৰচ অলপ বেছিকৈ দেখুৱাইছে, সেয়েহে মই কেচবুকটো চাবলৈ বাধ্য হ'লোঁ। তেওঁ সম্পূৰ্ণ জড়িত আছে, হিচাপ পৰীক্ষক। কি নাম তেওঁলোকৰ? মানে এটা হ'ল আমাৰ ভাৰত তালুকদাৰ, অৱসৰপ্ৰাপ্ত শিক্ষক, উত্তৰ ধৰ্মপুৰ বালিকা বিদ্যালয়, আৰু মানে আমাৰ
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।